মোৰ নাম বুলি মা দেউতা আৰু মই একমাত্ৰ কন্যা মধ্যবিত্ত পৰিয়ালৰ আছিলোঁ। মোৰ মা দেউতাই মোক ক'লে যে তেওঁলোকে মোক বিয়া দিব বিচাৰে। কিন্তু মই তেওঁলোকক ক'লো যে দেউতা, মই এতিয়া বিয়া হ'ব নিবিচাৰোঁ। মই আৰু পঢ়িব বিচাৰোঁ। মই মোৰ মা দেউতাক প্ৰতি অতি আজ্ঞাকাৰী আছিলোঁ আৰু তেওঁলোকে মোৰ সকলো কথা শুনিছিল। গতিকে তেওঁলোকে এইটো মানি লৈছিল। তেওঁলোকে মোক আৰু পঢ়িবলৈ অনুমতি দিলে আৰু মই এটা অফিচত কাম কৰিবলৈ ধৰিলোঁ। অফিচৰ সকলো মানুহ বৰ মৰম লগা আছিল আৰু সকলোৰে লগত মোৰ ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল। প্ৰথমবাৰৰ বাবে প্ৰেমিকক দেখাৰ লগে লগে মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ তেওঁ এজন অতি সুন্দৰ আৰু সৰু ল'ৰা আছিল। আগতে অফিচৰ সকলো ছোৱালীয়ে তাৰ চাৰিওফালে ঘূৰি ফুৰিছিল। কোনোবা নহয় কোনোবা অজুহাতত তাৰ কেবিনলৈ গৈছিল আৰু কিছুমান ছোৱালীয়েও তাক বিয়া কৰাব বিচাৰিছিল। ময়ো তেওঁক বহুত ভাল পাইছিলোঁ যদিও মোৰ চৰিত্ৰত কোনোবাই আঙুলিয়াই পৰাকৈ এনেকুৱা কাম কেতিয়াও কৰা নাছিলোঁ, কাৰণ মোৰ মা দেউতাই মোক বিশ্বাস কৰি কাম কৰাৰ অনুমতি দিছিল। মই কোনো কাৰণতে তেওঁলোকৰ আস্থা ভংগ কৰিব বিচৰা নাছিলোঁ। মা দেউতাকৰ সন্মান কলংকিত কৰিব পৰা এনে কোনো কাম কৰিব বিচৰা নাছিলোঁ। মই আগতে ভাবিছিলোঁ যে যদি ভগৱানে এই ল'ৰাক মোৰ ভাগ্যত লিখিছে, তেন্তে তেওঁ নিজেই মোৰ প্ৰেমক নিজৰ হৃদয়ত ৰাখিব, কাৰণ দম্পতীৰ স্বৰ্গত সৃষ্টি হয়। তেওঁৰ নাম আছিল ৰাজ। বৰ ধুনীয়া ল'ৰা আছিল। মই তেওঁৰ লগত বেছি কথা পতা নাছিলোঁ। মোৰ যি কথা বতৰা হৈছিল সৰু সৰু কথা বতৰাহে আছিল। মোৰ লগত বা যিকোনো ছোৱালীৰ লগত যেতিয়াই কথা পাতিছিল, সৰু সৰু কথাবোৰতহে কথা পাতিছিল। সদায় চকু দুটা তললৈ নমাই কথা পাতিছিল। তেওঁ নাৰী আৰু ছোৱালীক বহুত সন্মান কৰিছিল। ময়ো বিচাৰিছিলোঁ যে মোৰ স্বামী নাৰীক সন্মান কৰিব জনা এজন মান্য ব্যক্তি হওক। এদিন ৰাজে মোক কৈছিল যে মই তোমাক বহুত ভাল পাওঁ আৰু তুমি মোক বিয়া কৰাবা। মই ইতিমধ্যে তাক ভাল পাইছিলোঁ আৰু তেওঁৰ লগত বিয়া হ'ব বিচাৰিছিলোঁ। মোৰ হৃদয়ে কৈছিল যে মই তেওঁক হয় বুলি কওঁ। কিন্তু মই তেওঁক ক'লো যে মই মা দেউতাৰ সন্মতি অবিহনে তোমাক বিয়া কৰাব নোৱাৰোঁ। যদি তেওঁলোকে এই সম্পৰ্কত সন্মত হয় তেন্তে মোৰ কোনো আপত্তি নাই। ৰাজে লগতে ক'লে যে ঠিক আছে, মা দেউতাক সুধিব লাগিব। যদি তেওঁলোকে মান্তি হয় তেন্তে বিয়া হ'ম, নহ'লে মই বিয়া নহওঁ। এই সম্পৰ্কটোক মই হয় বুলি ক'লো। মাক দেউতাকক সকলো কথা ক'লো আৰু সহজেই মান্তি হ'ল। মই ৰাজক ক'লো যে মোৰ মা দেউতাৰ আমাৰ বিয়াৰ বাবে সাজু হৈছে আৰু তেওঁ বৰ সুখী হ'ল। কিন্তু ৰাজাৰ দেউতাকে আমাৰ বিয়াত সন্মতি দিয়া নাই বুলি শুনি মই বৰ আচৰিত হ'লো। ৰাজে মোক প্ৰায় মাক দেউতাকৰ কথা কৈছিল আৰু মই ভাবিছিলোঁ যে তেওঁলোক যাব, কিন্তু তেওঁলোকে চাগে ৰাজৰ বাবে আন কোনোবা ছোৱালী চাইছিল, যাৰ লগত তেওঁলোকে তাৰ বিয়া কৰাব বিচাৰিছিল। সি মোক মাক দেউতাকক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ সন্মতি অবিহনে মোক বিয়া কৰাব নোৱাৰিলে। গতিকে মোক ক'লে যে তেওঁৰ মাক দেউতাকক মনাবলৈ মই অপেক্ষা কৰিব লাগিব। মই এতিয়াও ক'লো যে ঠিক আছে, আমি আমাৰ মা দেউতাক পতিয়ন নিয়াব পাৰোঁ আৰু মই গোটেই জীৱন আপোনালোকৰ বাবে অপেক্ষা কৰিবলৈ সাজু। সি মোক মাক দেউতাকৰ সকলো প্ৰকাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। অৱশেষত তেওঁ আনকি ক'লে যে যদি তেওঁ মোক বিয়া নকৰে তেন্তে তেওঁ কেতিয়াও আন কাকো ছোৱালীৰ লগত বিয়া নকৰে। অৱশেষত তেওঁৰ মাক দেউতাকে তেওঁৰ জেদীতাক প্ৰমাণ কৰিবলগীয়া হ'ল আৰু তেওঁলোকে আমাৰ বিয়াৰ বাবে আমাৰ মা দেউতাৰ ওচৰলৈ আহিল।
আমাৰ ঘৰলৈ এটা প্ৰস্তাৱ লৈ আহিছিল। ৰাজৰ মাকে মোক দেখি সুখী হৈছিল। তেওঁ ভাবিবলৈ ধৰিলে যে মোৰ ল'ৰাৰ পচন্দ বহুত ভাল। তাৰ মাকৰ কথা শুনি মোৰ অন্তৰত সন্তুষ্ট হ'ল যে অন্ততঃ তেওঁ মোক ভাল পাইছে। মই ভাবি আছিলোঁ মোক দেখাৰ পিছত যদি তেওঁ মোক নাকচ কৰে তেন্তে কি হ'ব। কিন্তু সময়ৰ পাছত ৰাজ আৰু মোৰ বিয়া হ'ল আৰু মই শহুৰ ঘৰলৈ গ'লোঁ। বিয়াৰ নিশা যেতিয়া ৰাজ মোৰ ৰুমলৈ আহিছিল, মোক দেখা পাই মোক তেওঁ বহুত প্ৰশংসা কৰিবলৈ ধৰিলে আৰু ভাবিবলৈ ধৰিলে যে অৱশেষত প্ৰেমে জয়ী হৈছে আৰু আজি আমি দুয়ো একেলগে আছোঁ। সি মোক কৈছিল যে মই তোমাক বহুত ভাল পাওঁ। তাৰ পাছত বেগৰ পৰা বাকচ এটা উলিয়াই মোৰ সন্মুখত থৈ দিলে। খুলি দেখিলোঁ যে ইয়াত বৰ ধুনীয়া হীৰা ছেট এটা আছে। ৰাজক ক'লোঁ, এইটো বৰ ধুনীয়া। ৰাজে ক'লে, হয় ধুনীয়া, কিন্তু তোমাতকৈ বেছি নহয়। ৰাজৰ কথা শুনি মই হাঁহি এটা মাৰিলোঁ। সি মোক মাক দেউতাকৰ ভাল যত্ন ল'বলৈ ক'লে। তেওঁলোকক নিজৰ পিতৃ মাতৃৰ দৰে ব্যৱহাৰ কৰিবা। যদি তেওঁলোকে আপোনাক কিবা কয় তেন্তে উত্তৰ নিদিবা। আমাৰ বিবাহৰ বাবে মই তেওঁলোকক বৰ কষ্টেৰে পতিয়ন নিয়াইছোঁ। এতিয়া মই নিবিচাৰোঁ সিহঁতে তোমাৰ ওপৰত কোনো কাৰণতে খং উঠক। মই ক'লোঁ, চিন্তা নকৰিবা। বিয়াৰ কেইদিনমানৰ পিছত আমি হানিমুনলৈ গৈছিলোঁ। আগতে মোৰ স্বামীয়ে মোৰ বাবে উদাৰতাৰে খৰচ কৰিছিল। তেওঁ মোৰ বাবে প্ৰতিদিনে নতুন নতুন আৰু দামী উপহাৰ আনিছিল। হানিমুনৰ পৰা উভতি অহাৰ পিছত স্বামীক ক'লোঁ যে এতিয়া ঘৰৰ সকলো দায়িত্ব মই ল'ম। আপুনি চিন্তা নকৰিব। কিন্তু তেওঁ নাকচ কৰি ক'লে যে ঘৰৰ সকলো কাম চাকৰে কৰে আৰু মই খাদ্য ৰান্ধো। তাৰ কথা শুনি মূৰটো জোকাৰিলোঁ। আগতে দিনটো বেছিভাগ সময় ঘৰতে মুক্ত হৈ আছিলোঁ। গতিকে ৰাজে মোক আকৌ অফিচত যোগদান কৰিবলৈ ক'লে। এইটোৱে মোক সুখী কৰি ৰাখিব। ঠিক পিছদিনাখনৰ পৰাই মই অফিচত যোগদান কৰিলোঁ। এতিয়া মই আৰু মোৰ স্বামী একেলগে অফিচলৈ গৈ একেলগে আহিছিলোঁ। আগতে আমি একেলগে আহাৰ গ্ৰহণ কৰিছিলোঁ। ৰাজে মোক প্ৰায় আউটিং আৰু বজাৰ কৰিবলৈ লৈ গৈছিল। কেতিয়াবা কেতিয়াবা শহুৰ আৰু শাহুৰ মোৰ ওপৰত সুখী নহয় যেন অনুভৱ হৈছিল। মই যেতিয়া তাক এই বিষয়ে ক'ম তেতিয়া তেওঁ মোক ক'ব যে তেনে কোনো ইছ্যু নাই আৰু মই যেতিয়া আপোনাৰ লগত থাকোঁ তেতিয়া আপুনি একো চিন্তা কৰাৰ প্ৰয়োজন নাই। মোৰ এগৰাকী ননদ আছিল। মই যেতিয়া তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ বা তাইক মোৰ লগত ওলাই যাবলৈ কওঁ তেতিয়া মোৰ ভনীয়েকে লগে লগে নাকচ কৰি কৈছিল যে তুমি তোমাৰ স্বামীৰ লগত যাব লাগে। তোমাৰ মাত্ৰ বিয়া হৈছে, কেৱল তোমাৰ স্বামীৰ লগত ওলাই যাবা। আগতে তাই এই বস্তুটো মোৰ বৰ আচহুৱা যেন লাগিছিল। যদিও মই মোৰ স্বামীৰ লগত বৰ সুখী হোৱাৰ বাবে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলোঁ। কিন্তু ভগৱানে মোৰ ভাগ্যত খুব কম সুখৰ মুহূৰ্ত লিখিছিল। এদিন হঠাৎ মোৰ স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটিল। শহুৰে তেওঁক হস্পিতাললৈ লৈ গ'ল। তাৰ কি হৈছে মই বুজিব পৰা নাছিলোঁ। ঘৰলৈ উভতি আহোঁতে ডাক্তৰে কি ক'লে বুলি সুধিলোঁ। তেওঁ মোক ক'লে যে কাইলৈ ৰিপৰ্টবোৰ হ'ব আৰু আমি গম পাম। পিছদিনা তেওঁক সুধিলোঁ কি ৰিপৰ্টবোৰ। তেওঁ মোক ক'লে যে দেউতাই ৰিপৰ্টবোৰ আনিব। এতিয়া প্ৰায় মোৰ স্বামীৰ স্বাস্থ্য অৱস্থা হঠাৎ অৱনতি ঘটিছিল আৰু শহুৰে তেওঁক অকলে চিকিৎসালয়লৈ লৈ গৈছিল। শহুৰেকে ক'লে যে ময়ো তেওঁৰ লগত যাম, কিন্তু তেওঁ নাকচ কৰিছিল। মই যেতিয়াই মোৰ স্বামীক তেওঁৰ ৰিপৰ্টৰ কথা সুধিছিলোঁ তেতিয়াই তেওঁ কিবা এটা অজুহাত দেখুৱাইছিল। এতিয়া মোৰ স্বামীৰ স্বাস্থ্য অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। মই যেতিয়া তেওঁক সুধিম যে তেওঁৰ কি বেমাৰ হৈছে
তেতিয়া তেওঁ মোক একো নক'লে যাতে মই চিন্তাত নপৰোঁ। এতিয়া তেওঁৰ জীৱনৰ ওপৰত বিশ্বাস নাছিল। এদিন ৰাতি তেওঁ মোক তেওঁৰ ওচৰলৈ মাতি ক'বলৈ ধৰিলে যে এতিয়া মোৰ মৃত্যুৰ কোনো নিশ্চয়তা নাই। মোৰ মৃত্যুৰ পিছত তুমি আকৌ বিয়া কৰা উচিত। মই তেওঁক সুধিলোঁ, তুমি কি কৰিছা? ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে, আপোনাৰ একো নহ'ব। এতিয়া তেওঁ মোক প্ৰতিদিনে একেইখিনি কথাই কৈছিল। তেওঁ ফটো এখন উলিয়াই মোক দেখুৱাই ক'বলৈ ধৰিলে যে মই কৰাৰ পিছত তুমি তেওঁক বিয়া কৰাব লাগে। ফটোখন দেখি মই থতমত খালোঁ, কাৰণ তেওঁ এজন 70 বছৰীয়া মানুহ আৰু মই এগৰাকী 25 বছৰীয়া সৰু ছোৱালী। তেওঁ আৰু মোৰ মাজত বিয়াৰ সম্ভৱ নাছিল। আগতে মোৰ স্বামীৰ পৰা এই কথা শুনি মোৰ বৰ দুখ লাগিছিল। মই আগতে প্ৰাৰ্থনা কৰিছিলোঁ যে ভগৱানে মোৰ স্বামীক সোনকালে সুস্থ কৰি তোলক। কিন্তু ভগৱানে মোৰ প্ৰাৰ্থনা নুশুনিলে। আৰু এদিন একেটা কথাই হ'ল, যিটোৰ বাবে মই ভয় খাইছিলোঁ। আজি মোৰ মনটোৰ ভাল হোৱা নাছিল, গতিকে অফিচলৈ যোৱা নাছিলোঁ। সেইদিনা মোৰ স্বামীৰ স্বাস্থ্য অলপ ভাল হৈ আহিছিল, গতিকে তেওঁ ক'লে যে আজি মই অফিচলৈ যাম আৰু ঘৰৰ পৰা ওলাই আহিলে মোৰ হৃদয়খনো বিচলিত হ'ব। মই তেওঁক বিতৰ্কত ৰাখিবলৈ চেষ্টা নকৰিলোঁ, কিন্তু তথাপিও সি অফিচলৈ গ'ল। তেওঁৰ মৃত্যুৰ 2 ঘণ্টা পাছত ফোন আহিল যে মোৰ স্বামীৰ স্বাস্থ্য বহুত বেয়া আৰু তেওঁ হস্পিটেলত আছে। এই কথা শুনি মই হলত বহি হস্পিটেলৰ ফালে দৌৰি আহিলোঁ। হস্পিটেললৈ যাওঁতে দেখিলোঁ মোৰ স্বামী শেষ উশাহ লৈছে। আনকি তেওঁ মোক একেটা কথাই কৈছিল যে মোৰ মৃত্যুৰ পিছত সেই মানুহজনক বিয়া কৰাব লাগে। মোৰ প্ৰেমৰ শপত। এই কথা কোৱাৰ পিছতহে তেওঁৰ মৃত্যু হয়। মই শিললৈ পৰিণত হৈছিলোঁ। মোৰ জ্ঞান হেৰুৱাই পেলাইছিলোঁ। মোৰ ডেকা স্বামীৰ মৃত্যুৰ কথা বিশ্বাস কৰিব পৰা নাছিলোঁ। তেওঁ মোক এৰি গৈছে বুলি ক'বলৈ মোৰ হৃদয় সাজু নাছিল। আগতে মই মোৰ কোঠাত সকলো সময়তে মনে মনে বহি আছিলোঁ আৰু তেওঁক মনত পেলাই থাকিছিলোঁ। মোৰ আকৌ বিয়া হোৱাৰ কোনো উদ্দেশ্য নাছিল। আচলতে মই মোৰ জ্ঞানটো নাছিল। মই আকৌ কেনেকৈ বিয়া পাতিলোঁ? তেওঁৰ মৃত্যুৰ মাত্ৰ কেইদিনমানহে হ'ল। শাহু মোৰ ওচৰলৈ আহি মোক আমনি কৰিবলৈ ধৰিলে যে দ্বিতীয় স্বামীক বিয়া কৰাব লাগে, বিয়াৰ বাবে প্ৰস্তুতি চলাব লাগে। শাহুৰ এই কথা শুনি মই আচৰিত হৈ তাইৰ ফালে চাই ক'লোঁ যে মই আৰু বিয়া নকৰোঁ। তাই মোক কৈছিল যে তোমাৰ স্বামীয়ে তোমাৰ দায়িত্ব মোৰ ওপৰত এৰি থৈ গৈছে আৰু কৈছিল যে মই বিয়াৰ পিছত আকৌ বিয়া কৰাব লাগে। তাইৰ পৰা এই কথা শুনি মোৰ স্বামীয়ে কোৱা কথাবোৰ মনত পৰিল। তেওঁ ক'বলৈ ধৰিলে যে মোৰ মৃত ল'ৰাটোৰ শেষ ইচ্ছাটো মই নিশ্চয় পূৰণ কৰিম। তেওঁলৈ চাই স্পষ্ট নহ'ল যে তাই পুত্ৰৰ মৃত্যুত একেবাৰে দুখী। তাই হোৱা হ'লে তাই মোক আকৌ বিয়া কৰাবলৈ জোৰ নকৰিলেহেঁতেন। মোৰ স্বামীৰ মৃত্যুৰ পিছত যেতিয়া মোৰ মা-দেউতা মোক নিবলৈ আহিছিল, তেতিয়া মোৰ শাহুৱে কৈছিল যে এতিয়া তাই আমাৰ ছোৱালী আৰু তাইৰ সকলো দায়িত্ব মোৰ। মই মোৰ মা-দেউতাৰ লগত বাস কৰি আছোঁ। মোৰ যাব মন গৈছিল যদিও স্বামীৰ শপত দি মোক ইয়াতেই ৰাখিছিল। বিয়া হ'ব বিচৰা নাছিলোঁ, কিন্তু স্বামীৰ ইচ্ছা পূৰণৰ বাবে বিয়াখনক হয় বুলি ক'লোঁ। কিছুদিন পিছত মোৰ স্বামীয়ে মোক বিয়া পাতিলে। মোৰ বিয়া দিনা মানুহে সকলো ধৰণৰ মন্তব্য কৰি আছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত ইমান দিন হ'ল আৰু তাইলৈ চাওক, কিমান নিৰ্জলতা কইনা হৈ বহি আছে। কিন্তু তেওঁলোকৰ কথা মোৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। মই নিজেও তাত শিলৰ মূৰ্তিৰ দৰে বহি আছিলোঁ। ৰাতি নননে মোক মোৰ কোঠাত এৰি গুচি গ'ল। মোৰ বৰ ভয় লাগিছিল। মোৰ ৰুমলৈ গিৰিয়েক আহিলে, তেওঁক দেখি মই ভয় খাইছিলোঁ।
কাৰণ মোৰ দ্বিতীয় স্বামী আন কোনো নাছিল, মোৰ শহুৰ আছিল। চিঞৰি চিঞৰি বিচনাৰ পৰা নামিলোঁ। তাৰপিছত শহুৰে মোৰ ওচৰলৈ আহি মোক অলপ বকিবলৈ ধৰিলে। তুমি কিয় ভয় খাইছা? মই তোমাক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছোঁ আৰু এতিয়াৰ পৰা মই তোমাৰ স্বামী। মোৰ প্ৰথম স্বামীয়ে মোক তেওঁৰ ছবিখন দেখুৱাইছিল যদিও মই সেই ছবিখন ভালদৰে চোৱা নাছিলোঁ। গতিকে তেওঁক চিনি নাপালোঁ। কিন্তু আজি বাস্তৱত তেওঁক মোৰ সন্মুখত দেখি মোৰ চকু দুটা ডাঙৰ হৈ গ'ল। বিশ্বাস কৰিব পৰা নাছিলোঁ। শহুৰে কৈছিল যে মই তোমাক বাধ্যতামূলকভাৱে বিয়া কৰাইছোঁ। তুমি মোৰ স্বামীৰ দেউতাক। তোমাৰ লগত এনেকুৱা কথাও নাভাবিম। মই তোমাক সদায় মোৰ পিতৃ বুলি গণ্য কৰি আহিছোঁ। ৰুমৰ কোলাহল শুনি মায়ে আমাৰ ৰুমত আহি ক'বলৈ ধৰিলে যে বেছি হুলস্থুল সৃষ্টি কৰাৰ প্ৰয়োজন নাই। এতিয়া তুমি তেওঁৰ পত্নী আৰু যিয়ে নহওক, ৰাজ আমাৰ প্ৰকৃত ল'ৰা নাছিল। আমাৰ কোনো সন্তান নাছিল। সেইবাবে আমি তেওঁক দত্তক লৈছিলোঁ আৰু ৰাজেও এই কথা জানিছিল যে তেওঁ আমাৰ প্ৰকৃত ল'ৰা নহয়। সেইবাবে তেওঁ মোক সাবটি ধৰিলে যে মই তোমাক মোৰ ইচ্ছা অনুসৰি বিয়া কৰাব পাৰোঁ। মই য'ত বিচাৰোঁ। সেইবাবে মই ৰাজে নিবিচাৰিছিল যে তুমি কেতিয়াও এই ঘৰৰ পৰা ওলাই যোৱা। মই বিশ্বাস কৰিব পৰা নাছিলোঁ। ৰাজে মোৰ লগত কিয় এনে কৰিলে। মই বুজিব পৰা নাছিলোঁ। তাক মই বহুত ভাল পাইছিলোঁ যদিও তেওঁক মোৰ ল'ৰা বুলি গণ্য কৰা নাছিলোঁ। সেইবাবে মোৰ স্বামীক তেওঁৰ শেষ ইচ্ছা পূৰণৰ বাবে তোমাৰ লগত বিয়া কৰাই দিলোঁ। আপুনি আমাৰ ওচৰত কৃতজ্ঞ হোৱা উচিত যে মই আপোনাৰ বাবে মোৰ স্বামীক এৰি থৈ আহিলোঁ। ইয়াৰ বিপৰীতে আপুনি আমাৰ পিছে পিছে গৈ আছে। মই ক'লো, তোমালোক দুয়ো মোৰ কোঠাৰ পৰা ওলাই যোৱা। দুয়ো খঙত মোৰ কোঠাৰ পৰা ওলাই আহিল আৰু মই তাতে মজিয়াত বহি পৰিলোঁ। আজি মোৰ সন্মুখত যিবোৰ গোপনীয়তা প্ৰকাশ পাইছিল, সেইবোৰে মোৰ জীৱনটো কাঢ়ি লৈ গৈছিল। ৰাজে মোক কেতিয়াও কোৱা নাছিল যে এইবোৰ তেওঁৰ সতী নহয়। বৰ ডাঙৰ সমস্যা এটাত আবদ্ধ হৈ পৰিলোঁ। এতিয়া মই এই সমস্যাৰ পৰা কেনেকৈ ওলাই আহিম নাজানো। এই সকলোবোৰ ভাবি মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। ৰাজৰ ফটোখন তুলি লৈ প্ৰশ্ন কৰিবলৈ ধৰিলোঁ যে মোৰ লগত কিয় এনে কৰিলে। কিয় সি মোক তাৰ প্ৰেমত শপত খাবলৈ বাধ্য কৰালে যে মই আন কাৰোবাক বিয়া কৰাব লাগে, সেইটো তাৰ দেউতাকক। আগতে তেওঁক মোৰ শহুৰ আৰু তোমাৰ দেউতা বুলি উপস্থাপন কৰিছিলোঁ। আজি মোৰ সন্মুখত মোৰ স্বামীৰ ৰূপত। মই সপোনতো এই সকলোবোৰ কল্পনাও কৰিব পৰা নাছিলোঁ। গোটেই ৰাতি এই সকলোবোৰ কথা ভাবি থাকিলোঁ। চকুৰ পৰা টোপনি বহু মাইল দূৰত গুচি গৈছিল। ৰাতিপুৱা হওঁতে এগৰাকী দাসীয়ে মোৰ বাবে ব্ৰেকফাষ্ট আনি মোক খুৱাবলৈ ধৰিলে। চিনিয়ৰ হেটাৰে কৈছিল যে আপুনি ব্ৰেকফাষ্ট কৰিব লাগে। মই তাইক ইয়াৰ পৰা যাবলৈ ক'লো। মই ব্ৰেকফাষ্ট কৰিব নিবিচাৰোঁ। মোৰ হৃদয়ে সহ্য কৰিব পৰা নাছিল। মায়ে কৈ আছিল যে মই এই ঘৰৰ পৰা বহু দূৰলৈ যাব লাগে। মই জানিছিলোঁ যে মই অফিচলৈ যাওঁ, মোৰ হৃদয়খন তৃপ্ত হ'ব। যিয়েই নহওক, যোৱা নিশা মোৰ ওপৰত পৰি যোৱা পাহাৰটো মোৰ জীৱনটো ধ্বংস কৰি পেলাইছিল। মই অফিচলৈ যাবলৈ সাজু হৈ থাকোঁতে মোৰ দ্বিতীয় গিৰিয়েক মোৰ ৰুমলৈ আহি মোক আমনি কৰিবলৈ ধৰিলে যে আজিৰ পৰা অফিচলৈ নাযাবা। মই তেওঁক সুধিলোঁ যে তেওঁ কিয় নাযায়। তেওঁ মোক ক'লে যে আজিৰ পৰা আপুনি অফিচলৈ যোৱাৰ প্ৰয়োজন নাই। আপুনি ঘৰতে থাকি ঘৰৰ দায়িত্ব চম্ভালিব লাগে। এতিয়া মই তোমাৰ স্বামী। মোৰ সকলো কথা শুনি মন নগ'ল। আজিৰ পৰা মই কোৱাৰ দৰে কৰিব লাগিব। অফিচৰ সকলো কাম মই নিজেই চম্ভালিম।
ইয়াৰ বাবে আপুনি টেনশ্যন লোৱাৰ প্ৰয়োজন নাই। খঙেৰে তেওঁৰ ফালে চাই ক'লোঁ যে মই নিশ্চয় অফিচলৈ যাম। সি মোক কৈছিল যে ঠিক আছে, তুমি অফিচলৈ যোৱা, মই ইয়াত তোমাৰ লগত তোমাৰ কোঠাত থাকিম। এই কথা শুনি মোৰ ভৰিৰ তলত মাটি পিছলি গ'ল। তাৰ পিছত তেওঁ মোক জোকাবলৈ ধৰিলে, যদি আপুনি বিচাৰে যে মই ইয়াত আপোনাৰ লগত এই কোঠাটোত নাথাকোঁ, তেন্তে আপুনি মোৰ সকলো কথা শুনিব লাগিব। এই কথা শুনি মই ভয় খাবলৈ ধৰিলোঁ। মই তেওঁৰ লগত মোৰ কোঠাত থকাটো তেওঁ নিবিচাৰিছিল। তেওঁৰ লগত এদিনো কটাবলৈ মোৰ বাবে কঠিন হৈ পৰিছিল। মোৰ কোঠাত তাক সহ্য কৰিব নোৱাৰিলোঁ। গতিকে মই মনে মনে থাকি অফিচলৈ যোৱা বন্ধ কৰি দিলোঁ। শাহুৰ খং দেখি মই এতিয়া বুজিবলৈ আৰম্ভ কৰিছিলোঁ যে তেওঁ মোক কিয় শহুৰৰ লগত বিয়া পাতিলে। মৃত্যুৰ আগে আগে ৰাজে মোৰ নামত এই ঘৰটো আৰু তেওঁৰ সকলো সা-সম্পত্তি বদলি কৰিছিল। ৰাজৰ মৃত্যুৰ পিছত যদি মই এই ঠাইত এৰি আন কোনো পুৰুষৰ বিয়া কৰাইছিলোঁ, তেন্তে এই ঘৰ আৰু সকলো সম্পত্তি তেওঁলোকৰ হাতৰ পৰা ওলাই গ'লহেঁতেন আৰু তেওঁলোক ভিখাৰী হৈ পৰিলেহেঁতেন। সেইবাবে এই মানুহবোৰে মোক মোৰ শহুৰৰ লগত বিয়া কৰাই দিলে, যাতে মই ঘৰত থাকিব পাৰোঁ আৰু সম্পত্তিও তেওঁলোকৰ হাতৰ পৰা ওলাই নাযায়। কাৰণ ৰাজৰ প্ৰকৃত দেউতাকে মৃত্যুৰ আগতে ৰাজৰ নামত নিজৰ সকলো সম্পত্তি ট্ৰেন্সফাৰ কৰিছিল। মোৰ শাহুৰ মোৰ সহ-পত্নী হৈ পৰিছিল। ঘৰত পৰি থাকোঁতেই মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। মই বেছিকৈ ওলাই যোৱা নাছিলোঁ আৰু কাকো লগ পোৱা নাছিলোঁ। মই সদায় মোৰ ৰুমতে থাকিছিলোঁ। দাসীয়ে মোক খাদ্য দি মোৰ যত্ন লৈছিল, নহ'লে মই নিজৰ যত্ন লৈছিলোঁ। বহু আগতেই মোৰ ভোক আৰু পিয়াহ হেৰুৱাই পেলাইছিলোঁ। এদিন ঘৰৰ গেটলৈ নামি আহোঁতে দেখিলোঁ উকীলজন তালৈ গৈ আছে। দাসীজনে সুধিলে যে উকীলজন তাত কি কৰিবলৈ আহিছে। তাই ক'লে যে সি মোক বছৰৰ ইচ্ছাৰ কথা ক'বলৈ আহিছে। মই মোৰ ৰুমলৈ গ'লোঁ। কেইমিনিটমানৰ পাছত মোৰ স্বামীয়ে মোৰ ৰুমলৈ আহি মোক অফিচৰ কাগজ কেইখনমানত চহী কৰিবলৈ ক'বলৈ ধৰিলে। মোৰ ওচৰলৈ কাগজ বা চেক এখন আনি মোক চহী কৰিবলৈ ক'ব আৰু লগতে ভাবুকি দিছিল যে মই এই কাগজবোৰত চহী নকৰিলে মোৰ লগত আহি মোৰ কোঠাত থাকিব। মোৰ আন কোনো মানুহৰ নথকাৰ বাবে মই তেওঁৰ কথাত মান্তি হ'বলৈ বাধ্য হ'লোঁ। যদি মই কেতিয়াবা কাগজ-পত্ৰত চহী কৰিবলৈ অস্বীকাৰ কৰোঁ, তেন্তে তেওঁ মোক ভাবুকি দিছিল যে মই যদি তেওঁৰ কথাত সন্মতি নিদিওঁ, তেন্তে তেওঁ আহি মোৰ কোঠাত থাকিব। মই নিবিচাৰিছিলোঁ যে তেওঁ মোৰ কোঠাত কোনো কাৰণতে মোৰ লগত থাকিব, কাৰণ মই তেওঁক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এদিন পাকঘৰলৈ যাওঁতে স্বামী-স্ত্ৰীৰ মাজত হোৱা কথা-বতৰা শুনিলোঁ। মোৰ স্বামীয়ে কৈ আছিল যে ৰাজ যদি আৰু কিছু সময় জীয়াই থাকিব পাৰে, তেন্তে আমি তেওঁক ইয়াৰ পৰা বচাব পাৰিম। ইয়াৰ অধিক সুবিধা তেওঁলোকে ল'ব পাৰিলেহেঁতেন। বেচাৰাটোৰ অতি সোনকালে মৃত্যু হ'ল। মই বুজিলোঁ যে মানুহবোৰে যিয়ে নকৰক কিয় সম্পত্তিৰ বাবে কৰি আছে। উকীলজনো এতিয়া আমাৰ ঘৰলৈ সঘনাই আহিবলৈ ধৰিলে। বহুবাৰ তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শহুৰে মোক তেওঁৰ লগত কথা পাতিবলৈ নিদিলে। মই জানিব বিচাৰিছিলোঁ ৰাজে মোৰ নামত কি কৰিলে, যাৰ বাবে এই মানুহবোৰে মোৰ লগত এই সকলোবোৰ কৰিব লগা হ'ল। কাৰণ এই মানুহবোৰে মোৰ পৰা কি বিচাৰে। এতিয়া মোৰ জীৱনটোৰ ওপৰত ওলমি আহিছিল আৰু যিকোনো প্ৰকাৰে এই সকলোবোৰৰ পৰা ওলাই আহিব বিচাৰিছিলোঁ। এদিন ৰাতিৰ আহাৰ খাই থাকোঁতে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে।
মোৰ ওচৰলৈ খাদ্য অনা মোৰ দাসীয়ে মোক গোপনে ক'লে যে মায়ে মোৰ খাদ্যত কিবা এটা ৰাখিছে। তেওঁলোকে মোৰ খাদ্যৰ লগত মিহলাই দিছিল, যাৰ বাবে মোৰ অৱস্থা আৰু বেয়া হৈ পৰিছিল। মোৰ অৱস্থা ইমানে বেয়া হৈ গৈছিল যে এতিয়া মই বাচিম নোৱাৰিম বুলি অনুভৱ কৰি আছিলোঁ। এই মানুহবোৰ ইমানেই নিষ্ঠুৰ আছিল যে ঘৰ সম্পত্তিৰ বাবে মোৰ লগত যিকোনো কাম কৰিব পাৰিছিল। মই ভাবিলোঁ, কিয় মই মোৰ স্বামীৰ লগত কথা পাতিব নোৱাৰোঁ আৰু তেওঁ মোৰ পৰা যি বিচাৰে তাকে লৈ বিনিময়ত মোক এৰি থৈ যায়। এই কথা ভাবি মই শহুৰ কোঠালৈ নামি আহিলোঁ। তেওঁ ৰুমৰ দুৱাৰত টোকৰ মাৰিবলৈ ওলাওঁতেই ভিতৰৰ পৰা মাত এটা শুনা গ'ল। মোৰ স্বামীয়ে পত্নীক কৈ আছিল যে ভৱিষ্যতে আপুনি এই কথাটো জিভাতো উল্লেখ নকৰিব। যদি কোনোবাই এই বিষয়ে জানিবলৈ আহে তেন্তে ভাল নহ'ব, আৰু এই বিষয়ে একেবাৰে জনা উচিত নহয়। এই মানুহবোৰে মোৰ পৰা কি লুকুৱাই ৰাখিছে বুলি ভাবি শুনিবলৈ ধৰিলোঁ। দুয়োজনে সদায় মনে মনে কথা পাতিছিল। তেওঁলোকৰ কথা-বতৰাৰ পৰা মই একো বুজিব পৰা নাছিলোঁ যদিও এই দুজন ৰহস্য কি জানিব বিচাৰিছিলোঁ। মই মোৰ ৰুমলৈ গৈ তালৈ গৈ কি কৰিম বুলি ভাবি শুবলৈ ধৰিলোঁ, যাতে মই এই দুজনৰ গোপন কথা জানিব পাৰোঁ। তেতিয়াই মোৰ মনলৈ এটা ধাৰণা আহিল যে মই মোৰ স্বামীক কিয় পাগল কৰি নিদিওঁ, আৰু যদি তেওঁ মোৰ নিয়ন্ত্ৰণলৈ আহে তেতিয়া মই তেওঁক সকলো কথা ক'ব পাৰিম। এদিন ৰাতি সাজু হৈ স্বামীৰ কোঠালৈ নামি আহিলোঁ। তেওঁ কোঠাত সোমোৱাৰ পিছত মই ক'লোঁ যে আপুনি পাহৰি গৈছে যে মইও আপোনাৰ পত্নী। মোৰো আপোনাৰ ওপৰত কিছু অধিকাৰ আছে। মোৰ লগত মোৰ ৰুমলৈ আহক। এই কথা শুনি মোৰ স্বামী মুখখন হেতা হৈ পৰিল। মই মোৰ স্বামীৰ হাতত ধৰি বিচনাৰ পৰা তুলি ক'বলৈ ধৰিলোঁ যে নাৰীক এৰি দিয়ক। এতিয়া তুমি মোৰ লগত থাকা। এই কথা শুনি মোৰ স্বামীও সুখী হৈ পৰিল, কাৰণ তেওঁ এজন ৭০ বছৰীয়া মানুহ, কিন্তু মই আছিলোঁ এগৰাকী সৰু আৰু ধুনীয়া ছোৱালী, যিয়ে এনে এটা সুযোগ হেৰুৱাব পাৰিছিল। সি আনন্দত উঠি মোৰ লগত মোৰ ৰুমলৈ আহিল। মই তেওঁক মোৰ ৰুমলৈ আনি ক'লোঁ যে যদিহে তুমি তোমাৰ প্ৰথম পত্নীক এই ঘৰৰ পৰা বাহিৰ কৰি দিবা, তেতিয়া কেৱল মই তোমাৰ লগত চিৰদিন থাকিবলৈ সাজু, নহ'লে তোমাক এৰি গুচি যাম। তেওঁ ক'লে, চিন্তা নকৰিবা, মই তাইক এই ঘৰৰ পৰা বাহিৰ কৰি দিম। তোমাৰ লগত থাকিবলৈ মই যিকোনো কাম কৰিব পাৰিম। এতিয়া মই প্ৰতিদিনে তেওঁৰ সন্মুখত সাজ-পোছাক পিন্ধিছিলোঁ, তেওঁৰ যত্ন লৈছিলোঁ আৰু নিজৰ হাতেৰে খাদ্য খাবলৈ দিছিলোঁ। কেইমুহূৰ্তৰ মানতে তেওঁ মোৰ অনুৰাগী হৈ পৰিল। এতিয়া তেওঁ মোৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ উঠিছিল। এই সকলোবোৰ দেখি তেওঁৰ পত্নীয়ে মোক এই ঘৰৰ পৰা বাহিৰ কৰি দিব পৰা নাছিল যদিও এতিয়া তাইৰ স্বামী মোৰ অনুৰাগী হৈ পৰাৰ বাবে তাই একো কৰিব পৰা নাছিল। তেওঁ তাইৰ ফালে চোৱা নাছিল। বাহিৰৰ পৰা ঘৰলৈ আহিলেও পোনে পোনে মোৰ ওচৰলৈ আহিছিল। এদিন মই মোৰ স্বামীক ক'লোঁ যে মই এই চহৰত থাকিব নিবিচাৰোঁ। ইয়াত ৰাজক মনত পৰিছে আমি এনে এখন চহৰত থাকিম য'ত কেৱল তুমি আৰু মই থাকিম, আৰু তেওঁৰ বাহিৰে আন কোনো নাই। এই কথা শুনি সি বৰ সুখী হৈ খাবলৈ ধৰিলে। ঠিক আছে, আপুনি কোৱাৰ দৰেই হ'ব। মই বিচাৰিছিলোঁ এই কথা শুনি তেওঁৰ পত্নীৰ খং উঠিব। মই এই কথা ক'লোঁ যাতে তাইক সকলো ক'ব, আৰু মোৰ পৰিকল্পনা অনুসৰি সেইটোৱেই হ'ব। এদিন তাই গিৰীয়েকক জোৰেৰে চিঞৰিবলৈ ধৰিলে আৰু ক'লে যে আপুনি এতিয়াই কুলীৰ লগত বিবাহ বিচ্ছেদ কৰিব লাগে। স্বামীয়ে ক'লে, মৃদুৰভাৱে কথা কওক, কোনোবাই শুনিব। আমি গন্তব্যস্থান ইমান ওচৰ চাপি আহিছোঁ। এতিয়া আমি পিছুৱাই যাব নোৱাৰোঁ, আৰু এই পৰিকল্পনা
আপোনালোকৰহে আছিল। এতিয়া মোক কেনেকৈ পিছুৱাই যাবলৈ বাধ্য কৰাব? তেওঁৰ পত্নীয়ে ক'লে যে মই একো শুনিব নিবিচাৰোঁ। মোক একো নালাগে, মাত্ৰ তুমি সেই ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰা। যদি তুমি তাইক বিবাহ বিচ্ছেদ নকৰা তেতিয়া মই তাইক সকলো ক'ম। তেতিয়া তোমাৰ কি হ'ব? তোমাৰ স্বামীয়ে ক'লে যে ঠিক আছে, মই তাইক এৰি যাম, কিন্তু তুমি তোমাৰ মুখখন বন্ধ কৰি ৰাখক। আৰু এতিয়া তেওঁলোকৰ খেলখন তেওঁলোকৰ ওপৰত বেকফেল হৈ আছিল। তেওঁলোকৰ নিজৰ পৰিকল্পনাত আবদ্ধ হৈ পৰিছিল, কিন্তু ময়ো চিন্তিত হৈ পৰিছিলোঁ। তেওঁ মোক তেওঁৰ পত্নীয়ে ভাবুকি দি এৰি থৈ গৈছিল। গতিকে মই কেতিয়াও তেওঁলোকৰ গোপন কথা জানিব নোৱাৰিম। আৰু মই এতিয়াই যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকৰ গোপন কথা জানিব বিচাৰিছিলোঁ। তেতিয়ালৈকে মই একো উলিয়াব পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে এতিয়া মই আৰু কিবা এটা কৰিব লাগিব, যাতে মই এই গোপন কথা জানিব পাৰোঁ আৰু শান্তি লাভ কৰিব পাৰোঁ। ৰাতি যেতিয়া মোৰ স্বামী মোৰ ৰুমলৈ আহিছিল, তেতিয়া মই তেওঁক পানীত মিহলাই ড্ৰাগছ দিছিলোঁ, যাতে তেওঁৰ প্ৰভাৱত সকলো কথা ক'ব পাৰে। আৰু এইটোৱেই হ'ল। কিছু সময়ৰ পাছত তেওঁ সম্পূৰ্ণ মদ্যপান কৰি পৰিল। মই তেওঁক ক'লো যে মই এই ঘৰটো আৰু সকলো সম্পত্তি তোমাৰ নামত ট্ৰেন্সফাৰ কৰিম আৰু সদায় তোমাৰ লগত থাকিম। আপুনি মোক সকলো কথা সঁচাকৈ কওক। তেওঁ জ্ঞানত নাছিল, সেইবাবে তেওঁ মোক সকলো কথা সঁচাকৈ ক'বলৈ ধৰিলে। তেওঁ ক'বলৈ ধৰিলে যে ৰাজ মোৰ ভাইটি ল'ৰা। মোৰ ভাইটি বৰ ধনী আছিল। তেওঁৰ একো বস্তুৰ অভাৱ নাছিল আৰু মোৰ একো নাছিল। ভাইটিয়ে এই কথা দেখি মোৰ বৰ ঈৰ্ষা হৈছিল। ৰাজৰ এবছৰ বয়সত দাদা আৰু বৌ দুৰ্ঘটনাত পৰিণত কৰিছিলোঁ, কাৰণ মই জানিছিলোঁ যে ৰাজৰ মাক-দেউতাকৰ পিছত তেওঁৰ দায়িত্ব আমাৰ ওপৰত দিয়া হ'ব। আৰু এইটোৱেই হ'ল। মাক-দেউতাকৰ মৃত্যুৰ পিছত আমি দুয়ো এই ঘৰলৈ তেওঁৰ লালন-পালনৰ বাবে আহিছিলোঁ, যদিও আমাৰ নামত একো নাছিল। আমি কেৱল ৰাজ আৰু তেওঁৰ সম্পত্তিৰ যত্ন ল'ব পাৰিছিলোঁ। 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সকলো তেওঁৰ নামত থাকিব। আৰু ইয়াৰ মাজতে যদি তেওঁৰ কিবা এটা হয়, তেন্তে সকলো সম্পত্তি ট্ৰাষ্টত সোমাই যাব। এতিয়া আমাৰ হাতত আন কোনো বিকল্প নাছিল। ডাঙৰ হৈ তেওঁ ব্যৱসায়টো নিজৰ হাতত লৈ এই ব্যৱসায়টো আকাশলৈ লৈ গ'ল। তাৰ পিছত এদিন সি ক'বলৈ ধৰিলে যে সি ছোৱালী এজনীক ভাল পায় আৰু তাইক বিয়া কৰাব বিচাৰে। এতিয়া আমি তেওঁক ক'লো যে তেওঁ আমাৰ প্ৰকৃত ল'ৰা নহয়। তেওঁ মোৰ ভাইটিৰ ল'ৰা আৰু আমি আমাৰ ছোৱালীজনীক তেওঁৰ লগত বিয়া কৰাব নিবিচাৰোঁ। আমি ভাবিছিলোঁ যে তেওঁ আমাৰ ছোৱালীজনীৰ লগত বিয়া পাতে, তেন্তে তেওঁৰ সকলো সম্পত্তি আমাৰ হাতত থাকিব। কিন্তু তেওঁ আমাৰ ছোৱালীজনীক বিয়া কৰাবলৈ অস্বীকাৰ কৰি ক'বলৈ ধৰিলে যে মই তাইক সদায় মোৰ ভনী বুলিয়েই গণ্য কৰি আহিছোঁ। সি মাক-দেউতাকক প্ৰতিশোধ নিয়াবলৈ চেষ্টা কৰিবলৈ ধৰিলে যে আমি তেওঁক তোমাৰ লগত বিয়া কৰাবলৈ মান্তি হওঁ। আমিও মান্তি হোৱা নাছিলোঁ, কিন্তু আমি ভাবিছিলোঁ যে যদি তেওঁ পলাই তোমাক বিয়া কৰায়, তেন্তে সকলো আমাৰ হাতৰ পৰা ওলাই গ'লহেঁতেন। গতিকে আমি তেওঁক তোমাৰ লগত বিয়া কৰাই দিলোঁ। কিন্তু বিয়া হোৱাৰ লগে লগে তেওঁ তোমাৰ ওপৰত নিজৰ ধন-সম্পত্তি বৰষুণ দিবলৈ আৰম্ভ কৰিলে। তেওঁ তোমাৰ ওপৰত দামী উপহাৰ আনিলে। তেওঁ ট্ৰেন্সফাৰ কৰি লৈছিল যে এই ঘৰটো আপোনাৰ নামত আৰু যেতিয়াই আপোনাৰ নামত সকলো সম্পত্তি হস্তান্তৰ হৈছিল, কিন্তু আমি একো কৰিব পৰা নাছিলোঁ। লাহে লাহে সকলো আমাৰ হাতৰ পৰা ওলাই আহিছিল। তেতিয়া আমি ভাবিছিলোঁ ৰাজক কিয় মাৰিব নোৱাৰিম।
কিন্তু আমি তেওঁক এনেকৈ মাৰিব নোৱাৰিলোঁ। গতিকে আমি তেওঁৰ খাদ্যত বিষ মিহলাই কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু অলপ অলপকৈ যেতিয়া তেওঁ প্ৰতিদিনে খাদ্য খাইছিল তেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। লাহে লাহে বিষটো তেওঁৰ পেটত সোমাই গৈছিল। ডাক্তৰৰ ৰিপৰ্টত সকলো কথা স্পষ্টকৈ উল্লেখ কৰা হৈছিল। কিন্তু মই ডাক্তৰক টকা দি ৰিপৰ্ট সলনি কৰিলোঁ। ৰাজক ক'লোঁ যে তেওঁৰ কেঞ্চাৰ হৈছে আৰু তেওঁ এই কথা শুনি আমাক ক'লে যে আমি আপোনালোকক এই কথা ক'ব নালাগে। আপুনি বহুত অপেক্ষা কৰিব আৰু আমিও একেদৰে কৰিলোঁ। ইয়াৰ পিছত মোৰ পত্নীয়ে লাহে লাহে তেওঁক পতিয়নিয়াবলৈ ধৰিলে যে তুমি তাইক মোৰ স্বামীৰ লগত বিয়া হ'ব লাগে বুলি ক'বা। প্ৰথমতে তেওঁ নাকচ কৰিলে, কিন্তু মোৰ পত্নীয়ে তেওঁৰ ওপৰত ইমান হেঁচা প্ৰয়োগ কৰিলে যে তেওঁ অৱশেষত মান্তি হ'ল। তেওঁ ইতিমধ্যে আপোনাৰ ঘৰৰ নিজৰ ঘৰ আৰু সম্পত্তি ট্ৰেন্সফাৰ কৰিছিল তাইৰ নামত। তেওঁ আপোনাৰ নামত নিজৰ ব্যৱসায়টো ট্ৰেন্সফাৰ কৰিছিল যাতে আপুনি সেইটো কৰাৰ পিছত কোনো সমস্যাৰ সন্মুখীন নহয়। মই তেওঁক বহুত বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ মান্তি নহ'ল। ইয়াৰ পিছত আমি যিকোনো কথা ক'বলৈ ওলাইছিলোঁ সেই কাম কেইদিনমানত কৰিব লগা হ'ল। এই কথা শুনি মই তেওঁক ক'লোঁ, তুমি মোৰ ৰাজক কি কৰিলা? তেওঁ মদ্যপান কৰি মোক ক'লে যে আমি তেওঁৰ খাদ্যত বহুত বিষ মিহলাই দিলোঁ, যাৰ বাবে সেইদিনা তেওঁৰ মৃত্যু হ'ল। আৰু তেনে কৰাৰ পিছত মোৰ পত্নীয়ে তোমাক মোৰ লগত বিয়া পাতিলে যাতে আমি তোমাৰ পৰা সকলো সম্পত্তি আৰু ব্যৱসায় কাঢ়ি ল'ব পাৰোঁ। এতিয়া আমিও আপোনাৰ খাদ্যত বিষ মিহলি কৰিবলৈ আৰম্ভ কৰিছোঁ। তুমি মৰাৰ পিছত এই সকলোবোৰ আমাৰ হৈ পৰিব। তেওঁলোকৰ সকলো কথা বতৰা ৰেকৰ্ড কৰি থৈছিলোঁ। পিছদিনা পুলিচে ৰিপৰ্ট দাখিল কৰিলে। আমাৰ ঘৰলৈ আহি পুলিচে দুয়োকে গ্ৰেপ্তাৰ কৰিলে। দুয়োকে আদালত হাজিৰ কৰোৱা হ'ল। মই তেওঁলোকক সকলো প্ৰমাণ দেখুৱালোঁ। সকলো প্ৰমাণ দেখি ন্যায়াধীশে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এতিয়া দুয়োজনে বাকী জীৱন জেলত কটাব। ৰাজৰ নামত এখন হস্পিটেল খুলিলোঁ। ইয়াত দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ চিকিৎসা কৰা হৈছিল। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কাহিনীটো কেনেকুৱা পালে মতামত জনাব। ধন্যবাদ।